মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষা আহিলেই আৰু বেছিদিন সময় নাই। অসমীয়া পৰীক্ষা ফাৰ্ষ্ট যদি অসমীয়া পৰীক্ষা আছে, গতিকে প্ৰথম পৰীক্ষাটো ভাল হ'লেহে তোমালোকৰ বাকী পৰীক্ষাটো ভাল হোৱাৰ এটা চান্স থাকে, মনৰ তৃপ্তি আহে। সেইকাৰণে প্ৰথম পৰীক্ষাটো ভাল হ'বই লাগিব, এনেকৈ তোমালোকক প্ৰিপাৰেশ্যন ল'ব লাগিব। এতিয়া যিহেতু সময় বেছিদিন নাই, পঢ়িবলৈ বহুত আছে, সেইবিলাকক লৈ মই এটা ভিডিঅ' আপলোড কৰিছোঁ। এই মানে মোৰ এই ফৰ্মুলাটো অলপ চালে, মোৰ টিপছটো অলপ চাই ল'বা, নিশ্চয় তোমালোকৰ কামত আহিব। মোৰ টিপছটো হৈছে দেখা, এতিয়া তোমালোকৰ ইয়াতে মানে বৰগীত আৰু জিকিৰ এই দুটা মিলি এটা গ্ৰুপ, বৰগীত এই দুটা মিলি এটা গ্ৰুপ, বৰগীত আৰু জিকিৰ এই দুটা মিলি এটা গ্ৰুপ। তাৰপিছত প্ৰশস্তি, মই অসমীয়া, দৃশ্যান্তৰ এই তিনিটা মিলি এটা গ্ৰুপ। উদ্যোগী সহা, ভাৰতীয় সংস্কৃতি, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই তিনিটা মিলি এটা গ্ৰুপ। ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা এই দুটা মিলি এটা গ্ৰুপ। অৰণ্য যাত্ৰা, পাৰ্বত এবুমুখী এই দুটা মিলি এটা গ্ৰুপ। আৰু এই দুটা মিলি এটা গ্ৰুপ, এই দুটা মিলি এটা গ্ৰুপ। এতিয়া আমি তোমালোকক ক'বলৈ গৈ আছোঁ এইটো এই কথা যে যিবিলাকৰ পঢ়া কমপ্লিট হোৱা নাই, ৰিভাইজ কমপ্লিট হোৱা নাই, ইফালে সোমাই নাই, তেওঁলোকক মই এটা মানে পৰামৰ্শ দিছোঁ, তোমালোকে এই দুটা এটা ভালকৈ পঢ়িবা। এটা এনেকৈ পঢ়িবা যিকোনো কুৱেশ্যন আহিলে যে তোমালোকে সেইটো পাৰা, আৰু বাকী এটাৰ পৰা শ্বৰ্ট কুৱেশ্যনবিলাক পঢ়িলেই হ'ব। এই তিনিটাৰ যিকোনো দুটা বঢ়িয়াকৈ পঢ়িবা, যাতে যিকোনো কুৱেশ্যন আহিলে পাৰিবা, আৰু বাকী এটাৰ পৰা শ্বৰ্ট কুৱেশ্যন পঢ়িলেই হৈ যাব। কাৰণ মানে কুৱেশ্যনবিলাক এনেকৈ হয়, শ্বৰ্ট কুৱেশ্যনবিলাকৰ অপশ্যন নাথাকে, ডাইৰেক্টলি দিয়া থাকে, আৰু বৰ্ড কুৱেশ্যনবিলাকৰ অৰ থাকে, নাইবা থাকে। সেইকাৰণে মই কৈ আছোঁ, তোমালোকে ইয়াত যে তিনিটা আছে, এই তিনিটাৰ যিকোনো দুটা এনেকৈ পঢ়িব লাগিব যাতে তোমালোকে যিকোনো কুৱেশ্যন কৰিলে পাৰা, আৰু বাকীটো জাষ্ট মানে শ্বৰ্ট কুৱেশ্যনবিলাক পঢ়িলেই হ'ল। এনেকৈ পঢ়িলে তোমালোকৰ চেপ্টাৰটো কমপ্লিট হ'ব, অতি কম সময়ৰ ভিতৰতে কমপ্লিট কৰিব পাৰিবা। যেনেকুৱা কানাড়ী জাতৰি ধৰজাৰু ধৰবাই, এই দুটা মিলি যিকোনো এটা যদি এনেকৈ পঢ়া যাতে যিকোনো কুৱেশ্যন আহিলে পাৰা, আৰু বাকীটোৰ পৰা শ্বৰ্ট কুৱেশ্যন পঢ়িলেই হ'ব, সম্পূৰ্ণ পঢ়িব নালাগে। এনেকুৱা এটা কথা, কম সময়ৰ কাৰণে মানে এইটো তোমালোকক মানে একটা টিপছ দি দিলোঁ। আৰু এই আৰু ৰচনাবিলাক যদি আমি ক'বলৈ যাওঁ, ৰচনা আমি তোমালোকৰ কাৰণে 7টা ৰচনা চিলেকশ্যন কৰিছোঁ। 7টাৰ পৰা চিয়'ৰ কমন পৰিব। তো পোনপ্ৰথমে আমি অগ্ৰাধিকাৰ দিছোঁ মোৰ প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় সাহিত্যিক, বিজ্ঞানৰ অৱদান, অসমৰ নিবনুৱা সমস্যা, অসমৰ প্ৰাকৃতিক সম্পদ, অসমৰ কুটিৰ শিল্প, মোৰ জীৱনৰ লক্ষ্য। এই গোটেইবিলাক ইয়াৰ পৰা 7টা ৰচনা তোমালোকে পঢ়ি যাবা, এটা 100% কমন কৰিব, মোৰ এটা বিশ্বাস। আৰু বৈচিত্ৰ্যময় অসমৰ পৰা মানে 5টা কুৱেশ্যন ক্ৰিয়েট কৰিছোঁ। 2টা জনগোষ্ঠীৰ বিষয়ে লিখা, 2টা জনগোষ্ঠীৰ 2জন ব্যক্তিৰ বিষয়ে লিখা, 2টা জনগোষ্ঠীৰ উৎসৱ পাণ্ডৱ সম্পৰ্কে লিখা, 2টা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি সম্পৰ্কে লিখা, 2টা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ সম্পৰ্কে লিখা। এই কেইটা কুৱেশ্যন মুখস্থ কৰিলে সৰুকৈ ক্ৰিয়েট কৰা আছে, মোৰ ভিডিঅ'বিলাকত চাব, ৰচনাবিলাকো মোৰ ভিডিঅ'বিলাকত চাব, সৰুকৈ ক্ৰিয়েট কৰা আছে, নিশ্চয় তোমালোকৰ উপকাৰত আহিব। অতি শ্বৰ্টকৈ এনেকৈ পঢ়িলে তাতে তোমালোকে সময় কভাৰ কৰি পঢ়িব পাৰিবা। আৰু নেক্সট গ্ৰামাৰ ছেকশ্যনটো আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। থেংক ইউ।